আপনি পয়সা লড়ো বিক্রি কৰিবৰ কাৰণে তেওঁলোকে লৈ আহিছিল আচ্ছা কিমান না 40 টাকা বেশি সমবায় সমিতিয়ে যোৱা 2-3 বছৰৰ পৰা আলু উৎপাদনৰ লগত আমি জড়িত হৈ আছো আমি যোৱা 2 বছৰ এটা বিশেষ প্ৰজাতিৰ আলু অসমত স্থাপন হোৱা এটা মাল্টিনেশনেল কোম্পানী পেপচিকোলৈ আমি প্ৰেৰণ কৰি আহিছো যোৱাবাৰ প্ৰায় 1 লাখ কেজি আৰু এইবাৰো প্ৰায় 6 লাখ কেজি আলু উৎপাদনৰ আমাৰ লক্ষ্য আছে আৰু সমান্তৰালভাৱে এইবাৰ আমি পৰীক্ষামূলকভাৱে এটা নতুন পদ্ধতিৰে আমি আলু কৰিছিলো এটো হল জিৰো টিলেজ বুলি কয় সম্পূৰ্ণ জৈৱিকভাৱে মৰাণৰ বীজ পামত আৰু কম মাটিত আমি ট্ৰাই কৰিছিলো প্ৰায় 6-7 বিঘা মান মাটিত য'ত হাল নুবুৱাকে আলু উৎপাদন কৰিব পৰা যায় খুব কম কষ্ট আৰু জৈৱিকভাৱে আৰু হে আলু আজি আমি উৎপাদন কৰি আজি বজাৰলৈ উলিয়াই লৈ আনিছো হেতু সময়ত এটা ব্যৱসায় আমি কৰিছিলো কিন্তু হে আলু অসমৰ আলু নাছিল হে আলু আছিলে বাহিৰৰ আলু কাৰণ অসমত যি আলুৰ প্ৰয়োজনীয়তা আছে যি চাহিদা আছে ম্যাক্সিমাম আলু বাহিৰৰ পৰা আহে কিন্তু এতিয়া আমি দেখিছো যদি আমাৰ কৃষকসকলে এই খেতিত আত্মনিয়োগ কৰে তেতিয়াহলে বাহিৰৰ আলু কোনো প্ৰয়োজন নাই আৰু ইন্টাৰেস্টিংলি এই যেটো খেতি এইটো যেটো পদ্ধতিৰে কৰা গৈছে এই পদ্ধতিৰে তো সকলোৱে কৰিব পাৰে কোনো ইস্যুৱে নাই যাৰ ঘৰত মাটি একঠা আছে কাৰোবাৰ ঘৰত মাটি 2 বিঘা আছে 10 বিঘা আছে এইটো পদ্ধতিৰে কৰিব পাৰে বহুত বেছি কষ্ট কৰিবলগীয়া নাথাকে কিন্তু আলুটো দেখিছে প্ৰডাকশন ভালে হৈছে আৰু এবাৰ আমাৰ পৰীক্ষামূলকভাৱে হোৱাৰ কাৰণে আৰু ইয়াত নিশ্চয় ফিউচাৰ আমি আৰু অকমান নতুন ধ্যান ধাৰণাৰে আমি কৰিলে আমাৰ উৎপাদন আৰু বাঢ়িব